নমস্কাৰ আজিৰ ভিডিঅ'টোত ইউডাইছ পৰ্টেলত 2024-25 বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলক কেনেকৈ আপডেট কৰিব লাগে সেই বিষয়ে আপোনালোকক জনাবলৈ ওলাইছোঁ লগতে এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে এবাৰ ইউডাইছ পৰ্টেলটোত কি নতুন পৰিৱৰ্তন আহিছে বা কি হালহলনি হৈছে সেই বিষয়ে আপোনালোকে এই ভিডিঅ'টোত জানিব পাৰিব আৰু কেনেকৈ ছাত্ৰ ছাত্ৰীসকলক ইউডাইছ পৰ্টেলত আপডেট কৰিব পাৰি সেই বিষয়ে স্টেপ বাই স্টেপ আপোনালোকৰ আগত দেখাবলৈ চেষ্টা কৰিম আৰু আপোনালোকক জনাই থৈছো যে এই কামটো আমাৰ গৰম বন্ধৰ আগতেই শেষ কৰিবলৈ আমাৰ বিভাগীয় কৰ্তৃপক্ষৰ পৰা নিৰ্দেশনা আহিছে গতিকে আহক আমি কেনেকৈ এই ইউডাইছ পৰ্টেলত ছাত্ৰ ছাত্ৰী আপডেট কৰে আপোনালোকক দেখুৱাও প্ৰথমতে সকলোৱে জানে ইউডাইছ পৰ্টেলৰ যেটো লিংক udaisplus.gov.in এটো ক্লিক কৰিব আৰু ক্লিক কৰাৰ পাছত লগ ইন ফৰ অল মডিউলছ এই অপচনটোত ক্লিক কৰিব তাৰ পিছত ষ্টুডেন্ট মডিউলত যাব আৰু ষ্টেট সিলেক্ট কৰিব ইয়াত ষ্টেট আসাম তাৰ পিছত গো টুত ক্লিক কৰিব তাৰ পিছত আহিব ইউজাৰ নেম পাসওয়াৰ্ড দিবলৈ আহিব ইউজাৰ নেম স্কুল ডাইচ কোডটো পাসওয়াৰ্ড প্ৰত্যেক বিদ্যালয়ৰ বেলেগ বেলেগ থাকে তাৰ পিছত ক্যাপচা টু ক্লিক টাইপ কৰিব তাৰপিছত লগইন কৰাৰ পিছত এই পেজটো আহিব ইয়াত আমি প্ৰথমতে কাৰেন্ট একাডেমিক ইয়াৰ 2024-25 এই অপচনটোত ক্লিক কৰিব লাগিব আৰু ইয়াত ক্লিক কৰাৰ লগে লগে স্কুল ইনফৰমেশন আহিব স্কুলখনৰ ডিটেইলছ খিনি ইয়াত আহিব স্কুলৰ নাম স্কুল কেটেগৰী class type of school management medium of instruction academic start date academic end date যদি এইখিনিত কিবা হালহলনি কৰিবলগীয়া আছে স্কুল ইনফৰমেশনৰ তেনে হলে ইয়াত এই লিংকটোত গৈ ক্লিক কৰি আমি স্কুল ইনফৰমেশনৰ বা স্কুলৰ তথ্যখিনি আমি আপডেট কৰিব পাৰিম এখন বিদ্যালয়ত যেহেতু আপডেট কৰিবলগীয়া নাই গতিকে মই ক্লোজ বুটামটোত ক্লিক কৰিলো তাৰ পিছত আমি ইয়াত আপোনালোকে মন কৰিছে যে স্কুল ড্যাশবোৰ্ডত আমাৰ এখন 6 পৰা 10 লৈকে আছে এখন বিদ্যালয়ত প্ৰতিটো ক্লাছৰে ষ্টুডেন্ট 00 দেখাইছে প্ৰত্যেকৰে ইয়াৰ কাৰণটো হৈছে আমি প্ৰগ্ৰেছন এক্টিভিটি কৰা নাই প্ৰগ্ৰেছন এক্টিভিটি কমপ্লিট কৰাৰ পাছতে ফাইনালাইজ কৰাৰ পাছতে ইয়াত ছাত্ৰ ছাত্ৰীৰ সংখ্যাটো দেখাব তাৰ পাছতে আমি ড্যাশবোৰ্ডত গৈ এই ছাত্ৰ ছাত্ৰীৰ কামখিনি কৰিব পাৰিম আমি মই এটা ক্লাছৰ প্ৰগ্ৰেছন এক্টিভিটি কৰি দেখাইছো তাৰ কাৰণে আমি প্ৰগ্ৰেছন এক্টিভিটি এই বুটামটোত ক্লিক কৰিব লাগিব আৰু ক্লিক কৰাৰ লগে লগে এই গিটা অপচন আহিব আমি প্ৰথম অপচনটোতে ক্লিক কৰিব লাগিব প্ৰগ্ৰেছন মডিউলৰ তলত গো বুলি এটা অপচন আছে গো টুত ক্লিক কৰিলো আমি প্ৰথমতে ক্লাছটো সিলেক্ট কৰিছো 6 যিকোনো এটা ক্লাছ সিলেক্ট কৰি লব তাৰপিছত গো টুত ক্লিক কৰিব গো ক্লিক কৰাৰ লগে লগে ইয়াত এইখিনি ছাত্ৰ ছাত্ৰীৰ সংখ্যাটো ছাত্ৰ ছাত্ৰীৰ ইয়াত গোটেইখিনি ক্লাছ 6 ৰ যোৱা বছৰৰ 23-24 ৰ ছাত্ৰ ছাত্ৰীসকল ইয়াত দেখাব ইয়াত এগৰাকী মই কৰি দেখাইছো প্ৰথম অপচনটো আছে প্ৰগ্ৰেছন ষ্টেটাস ইয়াত দুগৰাকী কৰাই আছে প্ৰগ্ৰেছন ষ্টেটাসত প্ৰথমতে ইয়াত সিলেক্টত এই চাৰিটা অপচন আহে প্ৰথমতে প্ৰমোটেড উইথ এক্সামিনেশন যদি পৰীক্ষা দি পাস কৰি গৈছে তেনে হলে এই অপচনটোত ক্লিক কৰিব লাগিব নট পাসড অৰ ৰিপিটাৰ্ছ যদি ছাত্ৰ বা ছাত্ৰীগৰাকী পাস কৰা নাই তেনে হলে এই অপচনটোত ক্লিক কৰিব লাগিব যদি একেটা ক্লাছতে আছে বা ফেল কৰিছে তাৰ পিছত প্ৰমোটেড উইদাউট এক্সামিনেশন যদি পৰীক্ষা নিদিয়াকৈ পাস কৰাই দিয়া হৈছে তেতিয়া হলে এই অপচনটোত ক্লিক কৰিব লাগিব তাৰ পিছত আছে ডিসকন্টিনিউড বিফৰ এক্সামিনেশন যদি পৰীক্ষা দিয়াৰ আগতে ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে
স্কুল এৰিছে তেনেহ'লে এই অপশ্যনটোত ক্লিক কৰিব লাগিব যেহেতু এগৰাকী ছাত্ৰীয়ে পৰীক্ষা দি পাছ কৰিছে গতিকে এই অপশ্যনটোত ক্লিক কৰিলোঁ ইয়াত মাৰ্কছ পাৰ্চেণ্টেজ 2023-24 কিমান পাইছে সেইটো ভৰাব লাগিব ইয়াত 49% পাইছিলে গতিকে 49 ভৰোৱা হৈছে আৰু এই অপশ্যনটোত আছে নাম্বাৰ অফ ডেইজ স্কুল এটেণ্ডেড 2023-24 এই ছোৱালীজনীয়ে যোৱা বছৰ 206 দিন বিদ্যালয়ত উপস্থিত আছিলে গতিকে 206 আৰু স্কুলিং ষ্টেটাছ ইয়াতো দুটা অপশ্যন আহে ষ্টাডিং ইন সেম স্কুল একেখন পাছ কৰি একেখন স্কুলতে যদি পঢ়িছে ষ্টাডিং ইন সেম স্কুল যদি পাছ কৰি পেলাই ওলাই গৈছে বেলেগ স্কুললৈ গৈছে তেতিয়াহ'লে লেফ্ট উইথ টিচি অৰ উইদাউট টিচি এই অপশ্যনটোত দিব লাগিব যেহেতু এখন বিদ্যালয়তে পঢ়িছে গতিকে এই অপশ্যনটোত ক্লিক কৰিলোঁ আৰু 6/7ত কোনটো ছেকশ্যনত নাম লগাইছে ইয়াত যেহেতু ছেকশ্যন এটাই ছেকশ্যন এটোত ক্লিক কৰিলোঁ তাৰপিছত আপডেটত ক্লিক কৰিলোঁ আৰু ষ্টুডেণ্ট ডিটেইলছ আপডেটেড ছাকচেছফুলি ঠিক তেনেকৈ আমি প্ৰত্যেক গৰাকী ছাত্ৰ বা ছাত্ৰীয়ে আমি এক্টিভিটি কৰিব লাগিব প্ৰগ্ৰেছন এক্টিভিটি আৰু শেষত আটাইকেইগৰাকী ছাত্ৰ ছাত্ৰীৰ প্ৰগ্ৰেছন এক্টিভিটি কৰাৰ পাছত আমি প্ৰতিটো ক্লাছৰে তলত ফাইনেলাইজ বুলি অপশ্যন এটা আছে তাত ক্লিক কৰিব লাগিব আমি এটা ক্লাছৰ গোটেইখিনি ছাত্ৰ ছাত্ৰীৰ প্ৰগ্ৰেছন এক্টিভিটি কৰাৰ পাছতহে আমি ক্লাছটো ফাইনেলাইজ কৰিব পাৰিম নহ'লে ফাইনেলাইজ নহয় ইয়াত মই ফাইনেলাইজত ক্লিক কৰিছোঁ ইয়াত অকল 4জনৰ কৰা আছে গতিকে এইটো ফাইনেলাইজ নহ'ব গোটেইখিনি কৰা হোৱা নাই কনফাৰ্মটোত আমি ক্লিক কৰিলেও এনেকৈ আহিব progression status not updated for all students in the selected section আমি গোটেইখিনি কৰাৰ পাছতহে আমি ফাইনেলাইজ কৰিব পাৰিম আৰু তেতিয়াহে স্কুল ডেশবৰ্ডত তেওঁলোকৰ সংখ্যাটো আহিব এতিয়ালৈকে অহা নাই আজিৰ ভিডিঅ'টোত কেনেকৈ প্ৰগ্ৰেছন এক্টিভিটিত ছাত্ৰ ছাত্ৰীসকলক আপডেট কৰিব লাগে সেই বিষয়ে দেখুৱালোঁ আৰু কেনেকৈ এটা ক্লাছৰ সকলো ছাত্ৰ ছাত্ৰী প্ৰগ্ৰেছন এক্টিভিটি কৰাৰ পাছত ফাইনেলাইজ কৰিব পাৰি সেই বিষয়ে দেখুৱালোঁ ইয়াৰ পাছৰ ভিডিঅ'ত ফাইনেলাইজ কৰাৰ পাছত আমি স্কুল ডেশবৰ্ডত যেতিয়া ছাত্ৰ ছাত্ৰীৰ সংখ্যাটো দেখাব সেই ছাত্ৰ ছাত্ৰীসকলক আৰু কেনেদৰে আপডেট কৰিব লাগে সেই বিষয়ে আপোনালোকক জনাম আশা কৰিছোঁ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ কিঞ্চিত হ'লেও উপকাৰ হ'ব সকলোলৈ ধন্যবাদ জনাইছোঁ আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ